সমসাময়িক বিশ্ব ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় গোলকীকৰণ সেই সম্পৰ্কত আজি আমি আলোচনা কৰিবলৈ লৈছোঁ। গোলকীকৰণ বিশ্বায়ন বুলিও কয় আৰু ইংৰাজীত যাক কোৱা হয় গ্ল'বেলাইজেশ্যন। এতিয়া গোলকীকৰণনো কি এইটো চাবলৈ হ'লে আমি কিছু কথা জানিব লাগিব যে বিশ্বব্যাপী যিটো আন্তঃসংযোগতা মানে ইণ্টাৰ কানেক্টেডনেছ, বৰ্তমান কি গোটেই বিশ্বত আমি অকলশৰীয়াকৈ থাকিব নোৱাৰোঁ। এখন দেশ আন এখন দেশৰ লগত বিভিন্ন ধৰণে মানে কি যুক্ত হৈ থাকে, কানেক্ট হৈ থাকে আৰু আন্তঃনিৰ্ভৰশীলতা, এখন দেশ বা এখন ঠাই আন এখন ঠাইৰ ওপৰত নিৰ্ভৰশীল। কোনো এখন ঠাই একেবাৰে স্বনিৰ্ভৰশীল হৈ থাকিব নোৱাৰে, মানে আত্মনিৰ্ভৰশীল হৈ আন কাকোৰ ওপৰত ভৰসা নকৰাকৈ এখন ঠাই বৰ্তি থাকিব নোৱাৰে। এইটো কিয় নোৱাৰে? যে আধুনিক সময়ত আমাৰ প্ৰয়োজনবিলাক দিনে দিনে বৃদ্ধি পাই আহিছে আৰু এই প্ৰয়োজনৰ লগত খাপ খুৱাবলৈ আমি কি কৰিব লাগে, এখন ঠাইৰ মানুহে আন ঠাইৰ মানুহৰ লগত কি কৰিব লগা হয়, নিৰ্ভৰশীল, মানে এটা নিৰ্ভৰশীলতাৰ সম্পৰ্ক, মানে আমি আমাৰ আনৰ ওপৰত নিৰ্ভৰশীল, আনে আমাৰ ওপৰত নিৰ্ভৰশীল। আৰু সেইটো কিহৰ দ্বাৰা হয় যে বিশ্বব্যাপী এটা আন্তঃসংযোগতা, গোটেই পৃথিৱীৰ এটা ইণ্টাৰ কানেক্টেডনেছ। আজি গোটেই পৃথিৱী লিংকড, পৃথিৱীৰ কোনোবা এটা প্ৰান্তত কিবা এটা ঘটনা হ'লে আমি মুহূৰ্ততে মানে খবৰটো পাব পাৰোঁ। এই গোটেই প্ৰচেছটোকে আমি এক কথাত ক'ব পাৰোঁ গোলকীকৰণ, মানে আত্মনিৰ্ভৰশীলতাৰ ওপৰত ভিত্তি কৰি বিশ্বব্যাপী হোৱা আত্মসংযোগতাকে আমি গোলকীকৰণ বুলি ক'ব পাৰোঁ। এতিয়া গোলকীকৰণৰ এই আন্তঃসংযোগতা কেনেকৈ স্থাপন হয়? সামগ্ৰীৰ সৰবৰাহৰ দ্বাৰা প্ৰবাহ বা চলাচল বা সৰবৰাহ, সামগ্ৰী এটা জেগাৰ পৰা আন এটা জেগালৈ যেতিয়া বস্তু যায়, মূলধন, কোনোবা এটা কোম্পানী আমাৰ ইয়াত বিনিয়োগ কৰিলে, আমাৰ জনসম্পদ, মানুহ যেতিয়া এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যায়, বা ধাৰণা, আমাৰ কিছুমান কনচেপ্ট, আমি ইয়াত কিবা এটা কথা ভাবিছোঁ বেলেগত, সেই কনচেপ্টটো আমি মানে জনাইছোঁ। এই যিটো মানে প্ৰবাহ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ, যিটো গতি, যিটো চলাচল, সামগ্ৰী, মূলধন, জনসম্পদ, ধাৰণা, এইবিলাকৰ প্ৰবাহৰ জৰিয়তে কি হয়, আন্তঃসংযোগ বা এখন ঠাইৰ লগত আন এখন ঠাইৰ কি হয়, সংযোগ স্থাপন হয়। আৰু এইটোৱে মানে এই আন্তঃসংযোগতাকে বা মানে এই যিটো মানে তোমাৰ ইণ্টাৰ কানেক্টেডনেছ, এইটোকে আমি আচলতে গোলকীকৰণ বুলি কওঁ। গোলকীকৰণ কিহৰ ভিত্তিত প্ৰতিষ্ঠা হয়? আন্তঃনিৰ্ভৰশীলতাৰ ভিত্তিত। আমি যিহেতু আনৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা হয় আৰু সেইকাৰণে সংযোগ স্থাপন হয়। আমাৰ কিবা এটা প্ৰয়োজন ধৰিলে আমি নিজে ফুলফিল কৰিব যেতিয়া নোৱাৰোঁ, তেতিয়া কি কৰোঁ? আমি আনৰ ওচৰ চাপোঁ আৰু তেতিয়া সেই বেলেগ মানুহজনৰ লগত আমাৰ কি হয়, এটা সংযোগ স্থাপন হয়। ঠিক তেনেদৰে গোলকীকৰণৰ ক্ষেত্ৰতো এখন ঠাইৰ, পৃথিৱীৰ এখন ঠাইৰ মানে মানুহে আন এখন ঠাইৰ মানুহৰ লগত সংযোগ স্থাপন কৰে। কিহৰ কাৰণে? নিজৰ প্ৰয়োজনৰ ভিত্তিত, নিৰ্ভৰশীলতাৰ কাৰণে, মানে নিজে কৰিব নোৱাৰে, আনৰ ওপৰত নিৰ্ভৰশীল হয়। এনেকুৱা হ'লে কি হয়, আন্তঃনিৰ্ভৰশীলতা বুলি কওঁ। মানে দুটা ঠাইৰ মাজত, হয়নে? দুটা ঠাইৰ মাজত গতিকে আন্তঃসংযোগ, দুটা ঠাইৰ মাজত সংযোগ। গতিকে আন্তঃনিৰ্ভৰশীলতাৰ ওপৰত ভিত্তি কৰি বিশ্বব্যাপী হোৱা আন্তঃসংযোগতাকে আমি গোলকীকৰণ বুলি ক'ব পাৰোঁ। আৰু এই আন্তঃসংযোগ কেনেকৈ হয়? সামগ্ৰী, মূলধন, জনসম্পদ, ধাৰণা আদিৰ প্ৰবাহ বা চলাচলৰ জৰিয়তে হয়। এতিয়া গোলকীকৰণ এই মানে কথাটো বিভিন্ন দিশত হ'ব পাৰে, যেনে অৰ্থনৈতিক গোলকীকৰণ, ৰাজনৈতিক গোলকীকৰণ বা সাংস্কৃতিক গোলকীকৰণ। ওৱান ডাইমেনশ্যনেল নহয়। গোলকীকৰণ মানে কেৱল অৰ্থনীতিক নহয়, গোলকীকৰণ মানে ৰাজনৈতিকো হ'ব পাৰে, ৰাজনৈতিক ক্ষেত্ৰত গোলকীকৰণ হ'ব পাৰে বা সাংস্কৃতিক ক্ষেত্ৰতো আমি গোলকীকৰণ হোৱা দেখিবলৈ পাওঁ। উদাহৰণস্বৰূপে ধৰি লোৱা, আমি যেতিয়া দোকানত আমাৰ এটা মানে লিমিটেড বাজেট, লিমিটেড পইচা আছে, সেইটোৰ আমি এটা বস্তু কিনিব লাগে। কেতিয়া আমি দেখিবলৈ পাওঁ যে আমি মানে আমাৰ ইয়াত লোকেলি হোৱা প্ৰডাক্টৰ দামটো বেছি, আমি ধৰি লোৱা কিনিব নোৱাৰোঁ। আমি তেতিয়া কি কৰোঁ, সেই একেধৰণৰ বস্তু আমি বাহিৰৰ পৰা অহা কিছুমান বস্তুৰ দাম আকৌ কম থাকে, গতিকে আমি একে যেন দেখাত বা একেধৰণৰ উপযোগিতা থকা বা আমি ব্যৱহাৰ কৰিব পৰা বস্তু আমি কিনি আনো, হয়নে? গতিকে এই ধৰণে আমি কি কৰোঁ, মানে আমি আন্তঃনিৰ্ভৰশীল, আমি নিজৰ তাত পোৱা নাই কিন্তু বেলেগৰ পৰা আমি কি কৰিছোঁ, সেইটো মানে লৈ লৈছোঁ। এইটো হৈছে তোমাৰ গোলকীকৰণ। আৰু আমি সহজতে পালোঁ, আমাৰ বাজেটৰ ভিতৰতো বস্তুটো হ'ল, আৰু কি হ'ল যে আমি কম দামত বস্তুটো কিনিব পাৰিলোঁ। তোমালোকৰ কিতাপত এটা উদাহৰণ আছে ইয়াত, ৰামধাৰী বুলি। তেওঁ 9 বছৰীয়া ছোৱালীৰ কাৰণে এটা জন্মদিনৰ উপহাৰ কিনিব গৈছে, কিন্তু যিহেতু মানে সৰু চাইকেল দিব বুলি কৈছিল দেউতাকে, কিন্তু বজাৰত মানে সামৰ্থ্যমতে কিবা এটা তেওঁ কিনিব বিচাৰিলে, কাৰণ চাইকেলখনৰ দাম মানে বহুত হয়।
অৱশেষত তেওঁ এনে এখন চাইকেল কিনিলে যিখন চীন দেশত তৈয়াৰ কৰা হৈছে কিন্তু ভাৰতত বিক্ৰী কৰা হৈছে, হয়নে? গতিকে তেওঁৰ পইচাৰে ভাৰতত উৎপাদিত মানে চাইকেল এখন তেওঁ কিনি জীয়েকক দিব নোৱাৰে, তেওঁৰ ইমান বাজেট নাই, পইচা নাই। তেওঁ কি কৰিলে তেতিয়া এখন তাৰমানে চীন দেশত নিৰ্মিত চাইকেল যিখনৰ দামটো কম আৰু ভাৰতৰ বজাৰত বিক্ৰী কৰিছে। এইটোৰ জৰিয়তে তেওঁৰ সামৰ্থ্য মতে তেওঁ বস্তুটো কিনিব পাৰিলে আৰু জীয়েকৰ চাইকেলৰ যিটো প্ৰয়োজনীয়তা এইটোও ফুলফিল কৰিব পাৰিলে, হয়নে? গতিকে এইটো এটা উদাহৰণ তোমালোকৰ আছে, ইয়াতো দিছে যে যিটো জীয়েকৰ তাগিদাত এটা তেওঁ বাৰ্বিডল কিনিছিল যিটো আমেৰিকাত নিৰ্মিত কিন্তু ভাৰতৰ বজাৰত বিক্ৰী হৈছে। গতিকে এনেকুৱা কথা, আমি বজাৰত গৈ যিটো বিদেশত নিৰ্মিত কিছুমান বস্তু আমি কম দামত কিনিবলৈ পাওঁ, গতিকে সেইটো আমি কিনি আমাৰ নিজৰ প্ৰয়োজন পূৰণ কৰিব পাৰোঁ। একেদৰে তোমালোকৰ বেলেগ বেলেগ উদাহৰণ কিছুমান দিছে, যেনে কল চেণ্টাৰত কাম কৰা এজন মানুহে নিজৰ নামটোও তেওঁ বেলেগকৈ মানে উচ্চাৰণ কৰিব লাগে, বেলেগ ভাষাৰে তেওঁ কথা, অফিচত তেওঁৰ নাম এনে জনাৰ্দন, তেওঁ অফিচত গ'লে জন হৈ পৰে। আৰু তেওঁ যিহেতু মানে বিদেশী গ্ৰাহকৰ কাৰণে সেৱা তেওঁ আগবঢ়ায়, দৈহিকভাৱে তেওঁ কেতিয়াও ফিজিকেলি সেই গ্ৰাহকবিলাকক তেওঁ নেদেখে, কিন্তু তেওঁ সেই মানে বিদেশৰ গ্ৰাহকক তেওঁ সেৱা আগবঢ়ায় ভাৰতৰ মাটিত থাকি। তেওঁৰ বন্ধৰ দিনবিলাক ভাৰতৰ লগত নিমিলে, কাৰণ তেওঁ আমেৰিকাৰ গ্ৰাহকবিলাকৰ সেই সুবিধা মতেহে তেওঁৰ বন্ধৰ দিন নিৰ্ধাৰিত হয়। গতিকে আমি দেখা পাওঁ যে আমি বিশ্বৰ এটা প্ৰান্তৰ লগত এটা প্ৰান্তৰ কি হৈছে সংযোগ এটা আমি দেখিবলৈ পাওঁ। সেইটো বিভিন্ন ক্ষেত্ৰত হ'ব পাৰে, অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক, আৰু এই প্ৰক্ৰিয়াটোকে আমি গোলকীকৰণ বুলি কওঁ। এতিয়া গোলকীকৰণৰ প্ৰভাৱ কিন্তু সকলো ঠাইতে একেভাৱে নপৰিবও পাৰে। কিছুমান ঠাইত বা কিছুমান সমাজত গোলকীকৰণৰ প্ৰভাৱ আন সমাজতকৈ বেছিকৈ পৰিব পাৰে, বা সেই সমাজখনৰো কিছুমান অংশত আৰু বেছি প্ৰভাৱ পৰিব পাৰে। গতিকে গোলকীকৰণৰ প্ৰভাৱ সকলো ঠাইতে একে নহ'ব পাৰে, সেইটো আমি মন কৰিব লাগিব। কিন্তু তাৰ লগতে আৰু এটা কথা উল্লেখযোগ্য যে গোলকীকৰণ কিন্তু নতুন পৰিঘটনা নহয়, গোলকীকৰণ আজি হোৱা নাই। মানে আমি যিটো মানে আন্তঃসংযোগতাৰ কথা কৈছোঁ বা আন্তঃনিৰ্ভৰশীলতাৰ কথা কৈছোঁ, যে এখন দেশ আন এখন দেশৰ ওপৰত নিৰ্ভৰশীল, এই ধাৰণাবিলাক কিন্তু আজিৰ নহয়। ইতিহাসত আমি বহুত আগৰে পৰা দেখিবলৈ পাওঁ যে এখন দেশ আন এখন দেশৰ লগত নিৰ্ভৰশীল বা সংযোগ আছে বা নিৰ্ভৰশীলতা আছে, পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। এতিয়া কিয় বৰ্তমান এই বিশ্বায়নৰ প্ৰাসংগিকতাটো বেছি হৈছে, আগতেও আছিল কিন্তু এতিয়া কিয় প্ৰাসংগিকতা বেছি হৈছে, প্ৰধানতঃ তিনিটা কাৰণৰ কাৰণে এই বিশ্বায়ন প্ৰক্ৰিয়া অধিক দ্ৰুত হৈছে আৰু গুৰুত্বপূৰ্ণ হৈ পৰিছে। সেইকেইটা হৈছে প্ৰযুক্তিবিদ্যা, আন্তঃনিৰ্ভৰশীলতা আৰু যোগাযোগ। আন্তঃনিৰ্ভৰশীলতা দিনে দিনে বৃদ্ধি পাই আহিছে। মই ক'লোৱেই আমাৰ প্ৰয়োজনবিলাক বেলেগ বেলেগ মানে মেনিফল্ডেড হৈছে, বেলেগ বেলেগ দিশত আমাৰ প্ৰয়োজনবোৰ মানে বাঢ়ি গৈছে দিনে দিনে। গতিকে সেই প্ৰয়োজন পূৰণ কৰিব পৰাকৈ হয়তো আমাৰ নিজৰ ঠাইত উৎপাদিত বস্তুৱেই আমাৰ সেই প্ৰয়োজন পূৰণ কৰিব নোৱাৰে। মানে হয়তো সেই বস্তুৰ লগত আমাৰ হাতত থকা টকা পইচাৰ বাজেট নিমিলে, তেনেকুৱা ধৰণৰ কথা থাকে। গতিকে আমি কি হৈছে আন্তঃনিৰ্ভৰশীলতা কিছুমান হৈছে, বা আমি এটা ক'ৰ্চ পঢ়িব খুজিছোঁ যিটো আমাৰ জেগাত পঢ়াৰ সুবিধা নাই, বাহিৰত সুবিধা আছে, বা আমাৰ ইয়াত মানে এনেকুৱা হ'ব পাৰে যে মেৰিট বেছি দৰকাৰী, মোৰ মূৰত হয়তো ইমান ব্ৰেইন নাই, মই গতিকে বেছি পইচা দি বাহিৰৰ ঠাইত পঢ়াৰ সুবিধা আছে। এনেকুৱা বিভিন্ন কাৰণ হ'ব পাৰে, বা নিয়োজনৰ কাৰণে হ'ব পাৰে যে মই এটা এনেকুৱা ক'ৰ্চ পঢ়িছোঁ, মোৰ ইয়াত চাকৰি নাই, চাকৰিৰ কাৰণে আমি কি কৰিব লাগিব, বাহিৰত যাব লাগিব। এই যে আন্তঃনিৰ্ভৰশীলতা, এইটোৱে কি কৰিছে গোলকীকৰণ বা বিশ্বায়ন এই প্ৰক্ৰিয়াটোক অধিক দ্ৰুত আৰু গুৰুত্বপূৰ্ণ কৰি তুলিছে। আৰু নেক্সটটো হৈছে প্ৰযুক্তিবিদ্যা, টেকন'লজি। প্ৰযুক্তিবিদ্যাৰ বিকাশৰ লগে লগে কি কৰা হৈছে যে সহজ হৈ পৰিছে, এটা ঠাইৰ লগত আন এটা ঠাইৰ যোগাযোগ একেবাৰে সহজ হৈ পৰিছে। তোমাৰ টেলিফোন কোৱা, মোবাইল কোৱা, আজি মোবাইলটোত আমি মোবাইলটো টিপিলে আমি বিশ্বৰ আন এটা প্ৰান্তত থকা যিকোনো মানুহৰ লগত তৎমুহূৰ্ততে কি কৰিব পাৰোঁ, যোগাযোগ কৰিব পাৰোঁ, ভিডিঅ' কল কৰিব পাৰোঁ, মুখখন চাব পাৰোঁ, হয় নাই? গতিকে মোবাইল, ইণ্টাৰনেট, এইবিলাক প্ৰযুক্তিবিদ্যা, এইবিলাকৰ ব্যৱহাৰৰ লগে লগে গোটেই পৃথিৱীখন এখন গোলকীয় গাঁৱলৈ পৰিণত হৈছে, পৃথিৱীখন সৰু হৈ পৰিছে। ঠিক তেনেদৰে যোগাযোগৰো কি হৈছে, দ্ৰুত উন্নতি হৈছে। আমি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাবলৈ আগতে কি সাগৰেৰে একদম বছৰৰ পিছত বছৰ জুৰি মানুহে বিদেশত গৈছিল, বা স্থলপথেৰে হ'লেও বহুত বছৰ জুৰি যাব লগা হৈছিল। আজিকালি তেনেকুৱা নহয়, হাই স্পীড তোমাৰ বুলেট ট্ৰেইন ওলাইছে, এৰোপ্লেন ওলাইছে, যিবিলাকৰ জৰিয়তে খুব কম সময়তে আমি বিশ্বৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যাবলৈ সুবিধা পাওঁ। আৰু যিটোৱে কি কৰিছে, যোগাযোগ ব্যৱস্থা যিহেতু মানে তোমাৰ উন্নত কৰিছে, ফলত এই ঠাইবিলাকৰ মাজত তোমাৰ মানে যিটো ডিপেণ্ডেঞ্চি বা সংযোগ, যিটো মানে ইণ্টাৰকানেক্টেডনেছ, যিটো মানে লগ লাগি থকা, কানেক্ট হৈ থকাৰ যিটো প্ৰৱণতা, এইটো কি কৰিছে, বৃদ্ধি কৰিছে বা সহজ কৰি তুলিছে। আজি তোমাৰ অন্য বাদেই দিয়া, ভাৰতত আমি কলকাতাত কি
মাত্ৰ তোমাৰ মানে এঘণ্টাতকৈ কম সময়ত আমি বাই এয়াৰ কি কৰিব পাৰোঁ এৰোপ্লেনেৰে কলকাতালৈকে যাব পাৰোঁ আগতে কিন্তু কলিকতাত পঢ়িব যোৱা মানে কেনেকুৱা আছিলে তোমালোকে জানা আমাৰ অসমীয়া লক্ষ্মীনাথ বেজবৰুৱাহঁতৰ দিনত তেওঁলোকৰ দিনত কলিকতাত যাবৰ কাৰণে মানে এটা ডাঙৰ আয়োজন আছিলে কিন্তু আজিকালি কলিকতাখন তেনেকুৱা হৈ থকা নাই আমি কি কৰিব পাৰোঁ ৰাতিপুৱা ব্ৰেকফাষ্ট গুৱাহাটীত কৰি মানে দুপৰীয়াৰ লাঞ্চ আমি কলকাতাত কৰিব পাৰোঁ গতিকে যোগাযোগ ব্যৱস্থাটো অতি ক্ষীপ্ৰ হৈ পৰিছে তেনেকৈ বিশ্বৰ আনবোৰ দেশলৈকে ভাৰতৰ পৰা বাহিৰলৈ যোৱাৰ ক্ষেত্ৰতো কি কৰা হৈছে এই যোগাযোগ ব্যৱস্থাটো অতি মানে সুচল হৈছে বা আগতকৈ কম খৰচী হৈছে আৰু ফলত মানুহৰ মাজত সংযোগটো বৃদ্ধি পাইছে আজি মানুহে মানে আগতে কলকাতাত যাবলৈ পঢ়িবলৈ মানুহে টান পাইছিলে আজি মানুহে কিন্তু মানে তোমাৰ বাহিৰৰ বিভিন্ন দেশত অধ্যয়নৰ কাৰণে গৈছে চাকৰিৰ কাৰণে গৈছে হয়নে গতিকে এইকেইটা কাৰক আন্তঃনিৰ্ভৰশীলতা তোমাৰ প্ৰযুক্তিবিদ্যা যোগাযোগ এইকেইটা কাৰকৰ কাৰণে বিশ্বায়ন ব্যৱস্থাটো বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে বা ইয়াৰ প্ৰভাৱ যিটো এইটো অতি দ্ৰুত হৈ পৰিছে এতিয়া গোলকীকৰণৰ কাৰণবিলাক আমি অকণমানকৈ ক'লোৱেই তথাপিও ইয়াত মই পইণ্ট কেইটা তোমালোকক দিছোঁ যে প্ৰযুক্তিবিদ্যাৰ বিকাশ এইটো আলোচনা কৰিলোঁ টেলিগ্ৰাফ টেলিফোন আদিৰ আৱিষ্কাৰৰ কাৰণেও কি হৈছে মানে পৃথিৱীখন তেনেই সৰু হৈ পৰিছে ইণ্টাৰনেটৰ প্ৰসাৰ আমি এতিয়া বস্তু আগতে মানে ধৰি লোৱা আমেৰিকাৰ কিবা এটা বস্তু মোৰ জানিব লাগে কোনোবা এখন ঠাইৰ কি কৰিব লাগে গুগলত আমি লগে লগে সেই ঠাইৰ নাম টেপ কৰিলে আমি মেপৰে সৈতে গোটেই ডিৰেকশ্যন ডেফিনেশ্যন চব আহি যায় হয় নাই আগতে এনেও তোমালোকে যেতিয়া মানে কিছুমান বস্তু এতিয়া ইমান পটকৈ বিচাৰি পাব পাৰা আমি আগতে কিবা এটা বস্তু বিচাৰিবলৈ লাগিলে লাইব্ৰেৰীত বহুত সময় বহিব লাগিছিল খুচৰিব লাগিছিল কিন্তু এতিয়া কিন্তু তেনেকুৱা নাই আমি বিশ্বৰ বিভিন্ন প্ৰান্তৰ খবৰ আজি বোলে মোৰ কোনোবা এখন অভয়াৰণ্যৰ কথা জানিবলৈ মন গৈছে আজি বোলে মোৰ বিশ্বৰ কোনোবা এটা জেগাত হৈ থকা কিবা সংঘাতৰ কথা জানিবলৈ মন গৈছে কাজিয়া পেচালৰ কথা জানিব মন গৈছে মই গুগল জাষ্ট টিপি দিয়াৰ লগে লগে আমি কি কৰিব পাৰোঁ গোটেই ইনফৰমেশ্যনখিনি লগে লগে মানে তাকো ৰিচেণ্ট ডাটা আমাৰ হাতত পৰি যায় হয়নে ৰিচেণ্ট কি হৈ আছে পূৰা গম পাওঁ আমি গতিকে সেইটোৱে আমাৰ কানেক্ট কৰিছে তাৰোপৰি তোমাৰ যিবিলাক ছ'চিয়েল নেটৱৰ্কিং ছাইট এইবিলাকো ইণ্টাৰনেটৰ যোগেদিয়ে চলে হয়নে টুইটাৰ কোৱা ফেচবুক কোৱা এইবিলাকেও কিন্তু আমাক কি কৰিছে এখন ঠাইৰ লগত আন এখন ঠাইৰ বা একজন মানুহৰ লগত আন এজন মানুহৰ সংযোগ ব্যৱস্থাটো সহজ কৰি পেলাইছে তাৰপিছত উন্নত যাতায়াত ব্যৱস্থা মই মাত্ৰ ক'লোৱে যাতায়াত ব্যৱস্থাৰ কথাটো গণমাধ্যম আৰু বৈদ্যুতিক মাধ্যম যিটো মানে বৈদ্যুতিক মাধ্যম ইলেক্ট্ৰনিক মিডিয়া আৰু তোমাৰ গণমাধ্যম মাছ মিডিয়া এইবিলাকেও কি কৰিছে বিশ্বায়ন প্ৰক্ৰিয়াক সহজ কৰি তুলিছে আজি আমি ঘৰতে বহি চাইনাত কি হৈ আছে তোমাৰ আমেৰিকাত কি হৈ আছে নেদাৰলেণ্ডত কি হৈ আছে ৰাছিয়াত কি হৈ আছে আমি মানে টিভিৰ ৰিম'টটো টিপিলে আমি পটাপট গম পাব পাৰোঁ হয়নে বা নিউজ পেপাৰখনতো তেনেকৈ পাব্লিছ হৈ আছে ইলেক্ট্ৰনিক মিডিয়াই বেছি ৰ'ল প্লে কৰিছে বাৰু গতিকে এইবিলাকৰ জৰিয়তে বা বিভিন্ন চিনেমা তুমি অকল ৰাজনীতিৰ কথাই নহয় চিনেমা খেলা কোনোবা বিশ্বৰ এখন বেলেগ এখন অতি আঁতৰৰ বহুত দূৰৰ এখন ঠাইত তোমাৰ খেল হৈছে আমি সেইটো চাব পাৰোঁ হয় নাই চিনেমা এখন বিদেশী ভাষাত নিৰ্মিত হৈছে তলত ইংলিছ ছাবটাইটেল আছে আমি কি কৰিব পাৰোঁ সেইখন আৰামছে ঘৰত বহি চাব পাৰোঁ ইণ্টাৰনেটৰ জৰিয়তে গতিকে এই গণমাধ্যম বা বৈদ্যুতিক মাধ্যম মানে গণমাধ্যমেও কি কৰিছে বিশ্বায়ন প্ৰক্ৰিয়া সহজ কৰিছে তাৰ লগতে আধুনিক শিক্ষাৰ বিস্তাৰ তোমাৰ MBA কোৱা MCA কোৱা বা অন্যান্য কিছুমান ডিগ্ৰী গোটেই মানে ইনষ্টিটিউট বিলাক বা অন্যান্য তোমাৰ মেডিকেল শিক্ষাৰ কাৰণেও এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কি কৰিছে ল'ৰা ছোৱালী গৈছে ষ্টুডেণ্ট গৈছে কিহৰ কাৰণে উন্নত শিক্ষাৰ কাৰণে ধৰি লোৱা ভাৰতত কোনোবা এটা বিষয়ৰ স্পেচিয়েল কিবা এটা কোৰ্চ আছে তাৰ কাৰণে বিদেশৰ পৰা ভাৰতলৈ আহিছে ভাৰতৰ পৰা ছাত্ৰ বিদেশলৈ গৈছে তেনেকৈ পঢ়িবৰ কাৰণে তাৰোপৰি নিয়োগ লাভৰ কাৰণে যে মই ক'লোৱেই যে নিযুক্তি পাবৰ কাৰণে চাকৰিৰ কাৰণে আমাৰ এঠাইৰ পৰা আন ঠাইলৈ মানুহ গৈছে গতিকে এই কাৰণবিলাকে কি কৰিছে গোলকীকৰণৰ আমি কাৰণ বুলি ক'ব পাৰোঁ এই কথাবিলাকক বা বিশ্বায়নৰ আমি কাৰক বুলি ক'ব পাৰোঁ এতিয়া এই পাঠটো ইমান ডাঙৰ পাঠ নহয় আমাৰ এতিয়া থাকিলে কি গোলকীকৰণৰ পৰিণতি বা ফলাফল কি গোলকীকৰণৰ পৰিণতি আমি বেলেগ বেলেগকৈও চাব পাৰোঁ কিন্তু আমি ভাগ ভাগকৈও পঢ়িব পাৰোঁ গোলকীকৰণ বা বিশ্বায়নৰ ভাগ ভাগকৈ পঢ়িলে আমি ৰাজনৈতিক ফলাফল অৰ্থনৈতিক ফলাফল আৰু সাংস্কৃতিক ফলাফল মানে প্ৰধানতঃ এই তিনিটা দিশত বিশ্বায়নে আমাৰ চকুত লগাকৈ প্ৰভাৱ পেলায় গতিকে আমি এইকেইটা দিশ আমি ভাগ ভাগকৈ পঢ়িব পাৰোঁ এই গোটেইকেইটা দিশৰ তোমাৰ নেতিবাচক ফলাফল বা ইতিবাচক ফলাফল এনেকৈ আমি পঢ়িব পাৰোঁ এনেই আমি সহজকৈ ক'বলৈ হ'লে তোমালোকে দেখিছা মই এনেই কথাটো কৈছোঁ যে গোলকীকৰণৰ
ইতিবাচক প্ৰভাৱ যেনেকৈ আছে আমি নিজৰ ইচ্ছামতে চাকৰি বাকৰি কৰিব পাৰিছোঁ আমাৰ হাতত বহুত চইচ আছে আজি আমেৰিকান কোম্পানী তোমাৰ ইংলেণ্ডৰ কোম্পানী ৰাছিয়ান কোম্পানী আমাৰ ইয়াত আহি ভিৰ কৰিছে বিভিন্ন প্ৰডাক্ট বা লৈ আমি কি কৰিব পাৰোঁ নিজৰ চইচ কৰিব পাৰোঁ যে কোনটো আমি ল'ম আমাৰ গ্ৰাহকৰ সন্মুখত আমাৰ পচন্দৰ বস্তু বহুত বেছিকৈ মেলি দিছে বা আমি খুব কম খৰচতে কি কৰিব পাৰিছোঁ কিছুমান আমাৰ প্ৰয়োজনীয় বস্তু কিনিব পাৰিছোঁ সেইবিলাক সঁচা কথা যে আমাৰ কিছু সুবিধা হৈছে কিন্তু বিশ্বায়নৰ কেতবোৰ অসুবিধাও আছে যেনে তোমালোকে জানা যে গোলকীকৰণৰ কাৰণে বহুজাতিক কোম্পানী যিবিলাক MNCs এইবিলাকে কি কৰিছে খুচুৰা বিক্ৰীৰ বজাৰত হাত দিছে আৰু যিয়ে খুচুৰা ব্যৱসায়ীসকলক আতংকিত কৰি তুলিছে আজি তোমাৰ অঞ্চলত যদি এখন ডাঙৰ শ্বপিং মল হয় তেতিয়াহ'লে কি হ'ব শীততাপ নিয়ন্ত্ৰিত সেই শ্বপিং মলত তোমাৰ আলু পিঁয়াজৰ পৰা আদি কৰি একদম ঘৰৰ ৰেফ্ৰিজাৰেটৰ টিভিলৈকে চব বস্তু তাত উপলব্ধ যদি হয় তেতিয়াহ'লে মানুহে কি কৰিব ওচৰৰ গেলামাল দোকানৰ পৰা বস্তু কিনাতকৈ শীততাপ নিয়ন্ত্ৰিত সেই দোকানৰ পৰা বস্তু ল'বলৈ বেছি আগ্ৰহী হ'ব আৰু এইটোৱে কি কৰে খুচুৰা বিক্ৰেতাৰ কাৰণে কি কৰে কিছু অসুবিধাৰ সৃষ্টি কৰে বা সমস্যাৰ সৃষ্টি কৰে কাৰণ ডাঙৰ ডাঙৰ MNCs বিলাক বহুজাতিক কোম্পানী মাল্টিনেশ্যনেল কোম্পানী MNCs তাৰমানে বিভিন্ন দেশৰ কোম্পানীবিলাকে এনেকৈ কিন্তু ডাঙৰ ডাঙৰ শ্বপিং মল বা অন্যান্য দোকান পোহাৰ খুলি বহি গৈছে আৰু যিটোৱে আমাৰ স্থায়ী যিবিলাক খুচুৰা বিক্ৰেতা সেইবিলাকৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে আৰু একেদৰে তোমালোকে দেখিছা বহুত কৃষকে গোলকীকৰণৰ প্ৰভাৱত জীৱিকা উপাৰ্জনৰ পথ হেৰুৱাই তেওঁলোকে আত্মহত্যা কৰা আমি দেখিবলৈ পাওঁ কাৰণ যথেষ্ট মানে বেছি দামত বহুজাতিক কোম্পানীৰ পৰা বীজ আনিছে মানে চিডছবিলাক কিন্তু সেইমতে আমাৰ ইয়াত ফল ধৰা নাই গতিকে কি হৈছে যে উপায়হীন হৈ মানে যিখিনি উৎপাদন হৈছে সেইখিনি কম দৰত বিক্ৰী কৰিবলগীয়া হৈছে এনেকুৱা বা উচিত মূল্য তেওঁলোকে পোৱা নাই বিদেশৰ পৰা উন্নত জাতৰ বস্তু ফল মূল আহি আমাৰ ইয়াত বজাৰত ভিৰ কৰিছে গতিকে এইবিলাকে কি কৰিছে আমাৰ স্থানীয় ব্যৱসায়ীসকলক মানে নিৰুৎসাহিত কৰিছে বা মানে আমাৰ হাতত কিছুমান সমস্যাৰ সৃষ্টি কৰিছে তাৰোপৰি আন কিছুমান তোমাৰ কালচাৰেল ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ যে আমাৰ সংস্কৃতি বিনষ্ট হৈছে আমাৰ নিজস্ব সংস্কৃতিক আমি ঠিক ধৰি ৰাখিব পৰা নাই এইবিলাক আমি আলোচনা কৰিম গতিকে আমি ভাগকৈ আলোচনা যদি কৰোঁ আমি প্ৰথমতে ৰাজনৈতিক ফলাফলৰ কথা আমি আলোচনা কৰিবলৈ লৈছোঁ ৰাজনৈতিক ফলাফল মানে তোমালোকে ৰাষ্ট্ৰৰ লগত জড়িত যিটো ফলাফল কি ৰাজনৈতিক ফলাফল আছে তাৰ ভিতৰত আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ যে নেতিবাচক আৰু ইতিবাচক নেতিবাচক মানে যিবিলাক বেয়া ফল বিশ্বায়নৰ ফলত ৰাষ্ট্ৰৰ ওপৰত কি বেয়া ফল পৰিছে এতিয়া বেয়া ফল বা কুপ্ৰভাৱ বা নেতিবাচক ফল বা প্ৰভাৱ আমি ক'ব লাগিব যে গোলকীকৰণ বা বিশ্বায়নে ৰাষ্ট্ৰৰ যিটো সামৰ্থ্য সেইটো হ্ৰাস কৰিছে বুলি মানে ক'ব পাৰে সামৰ্থ্য মানে ৰাষ্ট্ৰ এখনে আমাৰ কাৰণে কি কৰিব পাৰে সেইটো হৈছে ৰাষ্ট্ৰখনৰ সামৰ্থ্য গতিকে সেই ৰাষ্ট্ৰৰ সামৰ্থ্য গোলকীকৰণে হ্ৰাস কৰা বুলি বহুতে ক'ব খোজে ৰাষ্ট্ৰই এতিয়া কেৱল কি আইন শৃংখলা ৰক্ষা কৰা আৰু নাগৰিকক সুৰক্ষা দিয়া এই দুটা হৈছে ৰাষ্ট্ৰৰ মুখ্য মানে কাৰ্য আৰু এই কাৰ্য দুটাতেই মানে ৰাষ্ট্ৰৰ কাৰ্য সীমিত হৈ পৰা বৰ্তমান দেখিবলৈ পোৱা গৈছে মানে ৰাষ্ট্ৰই আগতে যেনেকৈ জনকল্যাণমূলক কাম কৰিছিল সেই জনকল্যাণমূলক কামৰ পৰা ৰাষ্ট্ৰ যেন মানে আঁতৰি আহিছে ৰাষ্ট্ৰই বৰং কেৱল আইন শৃংখলা ৰক্ষা কৰা নাগৰিকক সুৰক্ষা দিয়াত বেছি মানে ইনভলভ হৈছে কাৰণ কিয় যে জনকল্যাণকামী ৰাষ্ট্ৰৰ ঠাইত বৰ্তমান যিবিলাক বজাৰ ভিত্তিক যিটো অৰ্থনীতি সেই বজাৰসমূহে অৰ্থনৈতিক আৰু সামাজিক অগ্ৰাধিকাৰসমূহ নিৰ্ধাৰণ কৰিবলৈ লৈছে ৰাষ্ট্ৰই কৰিব লগা কামবিলাক MNCs বিলাকে কৰিবলৈ আৰম্ভ কৰিছে যেনেকৈ ধৰি লোৱা ৰাষ্ট্ৰই শিক্ষাৰ ব্যৱস্থা কৰিব লাগে উদাহৰণটো কৈছোঁ এতিয়া শিক্ষাৰ ব্যৱস্থা কৰিব লাগে কিন্তু দেখা গৈছে যে বহুতো মানে অভিজাত মানে শিক্ষা প্ৰতিষ্ঠানৰ জন্ম হৈছে কোনে জন্ম দিছে ডাঙৰ ডাঙৰ মাল্টিনেশ্যনেল কোম্পানী কিছুমানে বা কিছুমান চেনেল কিছুমান ট্ৰাষ্ট যিবিলাকে নামত ট্ৰাষ্ট কিন্তু মানে তেওঁলোকে ব্যৱসায়ৰ কাৰণে শিক্ষাটো চলাই আছে ঠিক তেনেদৰে যিবিলাক তোমাৰ স্বাস্থ্যত গুৰুত্ব দিব লাগিছিলে স্বাস্থ্যও তেনেকৈ ডাঙৰ ডাঙৰ খণ্ডবিলাকে কি কৰিছে দখল কৰি গৈ আছে মানে ৰাষ্ট্ৰৰ হাতৰ পৰা গতিকে ৰাষ্ট্ৰৰ কাৰ্য যেন কেৱল আইন শৃংখলা ৰক্ষা কৰা নাগৰিকৰ মানে নিৰাপত্তা জীৱনৰ নিৰাপত্তা সুৰক্ষা দিয়া এই দুটা কামত যেন আৰম্ভ হৈছে এই দুটা কাম কৰা ৰাষ্ট্ৰক সাধাৰণতে সীমিত ৰাষ্ট্ৰ বুলি কয় জনকল্যাণকামী ৰাষ্ট্ৰ বুলি নকয় জনকল্যাণকামী ৰাষ্ট্ৰত কি হ'ব লাগিব ৰাষ্ট্ৰৰ একেবাৰে দুখীয়া শ্ৰেণীৰ মানুহেও ৰাষ্ট্ৰৰ পৰা সমানে সা সুবিধা পাব লাগিব কিন্তু বৰ্তমান সময়ত বহু ক্ষেত্ৰত দেখা যায় যে ৰাষ্ট্ৰই জনকল্যাণকামী ভূমিকা পালন কৰিব পৰা নাই ৰাষ্ট্ৰৰ কাম সীমিত হৈ পৰিছে কেৱল আইন শৃংখলা ৰক্ষা কৰা আৰু নাগৰিকৰ সুৰক্ষা দিয়াত কাৰণ আনবোৰ শিক্ষা স্বাস্থ্য এই গুৰুত্বপূৰ্ণ দিশবিলাকত পৰিবহণ
এই গুৰুত্বপূৰ্ণ দেশবিলাকত কি হৈছে বহুজাতিক কোম্পানীবিলাকে প্ৰৱেশ কৰিছে আৰু তেওঁলোকে নিজৰ ধৰণে এই বিষয়বোৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিছে। আজি শিক্ষাৰ ক্ষেত্ৰত তোমালোকে দেখিবা কিছুমান চেইন ডাঙৰ ডাঙৰ মানে অভিজাত শিক্ষা প্ৰতিষ্ঠানবিলাকে শিক্ষাখণ্ডবিলাক আগুৰি লৈছে বা তেনেকৈ আকৰ্ষণ কৰিছে ছাত্ৰ ছাত্ৰীক বা অভিভাৱকক। গতিকে ইয়ে ৰাষ্ট্ৰৰ কামটো যেন কিছু নোহোৱা কৰি পেলাইছে, ৰাষ্ট্ৰৰ ক্ষমতাটো যেন কিছু সীমিত কৰি পেলাইছে, ৰাষ্ট্ৰক সীমিত ৰাষ্ট্ৰ বা মিনিমাল ষ্টেটলৈকে পৰিণত কৰিছে। মিনিমাল ষ্টেটৰ দুটাই কাম বা সীমিত ৰাষ্ট্ৰৰ দুটাই কাম, আইন শৃংখলা ৰক্ষা কৰাৰ নাগৰিকক সুৰক্ষা দিয়া। ৰাষ্ট্ৰ যেন এনেকৈ সীমিত হৈ গৈছে। আকৌ কৈছে যে জনকল্যাণকামীটো ক'লোৱেই, ৰাষ্ট্ৰৰ ঠাইত এতিয়া বজাৰসমূহে সামাজিক আৰু অৰ্থনৈতিক অগ্ৰাধিকাৰসমূহ নিয়ন্ত্ৰণ কৰে। সামাজিকভাৱে কি লাগিব, আমি কেনেকৈ থাকিম, কেনেকৈ মানে অৰ্থনৈতিকভাৱে আমি কি বস্তু আমাক বৰ্তমান লাগিব, এই গোটেইবিলাক বজাৰ ভিত্তিক হৈ পৰিছে, বজাৰে নিয়ন্ত্ৰণ কৰি। তাত দুখীয়া মানুহে মানে খাব পাৰিবনে নাই বা দুখীয়া মানুহে তাত মানে চলিব পাৰিবনে নাই সেইটোৰ ওপৰত বেছ কৰি নহয়, কি হয় কিহৰ ওপৰত ভিত্তি কৰি হয় যে বজাৰ ভিত্তিক, মানে বজাৰে যি বিচাৰে, ডিমাণ্ড এণ্ড ছাপ্লাই, মানুহে যিমান মানে যিটো বস্তুৰ ডিমাণ্ড বেছি সেইটো বস্তু বজাৰত বেছিকৈ পোৱা যায় আৰু যিটো বস্তুৰ ডিমাণ্ড কম সেইটো পোৱা নাযায়। মানুহৰ প্ৰয়োজনতকৈ তাৰমানে বজাৰে নিয়ন্ত্ৰণ কৰিছে যে মানে কেনেকুৱা মানুহ কেনেকৈ থাকিব। তাৰমানে ৰাষ্ট্ৰৰ জনকল্যাণকামী ৰাষ্ট্ৰত কি হয় যে দুখীয়া মানুহখিনিৰ কথা ৰাষ্ট্ৰৰ সৃষ্টি কৰে, কিন্তু বজাৰ ভিত্তিক অৰ্থনীতিক কোনো দুখীয়া বা ধনী বুলি কথা নাই, দুখীয়া মানুহৰ কথা ৰাষ্ট্ৰই চিন্তা মানে বজাৰে চিন্তা নকৰে, বজাৰে সদায় কি প্ৰফিট লাভৰ কথা চিন্তা কৰে। আৰু বৰ্তমান অৰ্থনীতিত দেখা যায় যে সঁচাকৈ অকল লাভৰ ভিত্তিত যিবিলাক বস্তু মানে লাভ পোৱা যায়, বেছিকৈ মানে প্ৰফিট পোৱা যায়, সেইবিলাক বস্তুতে বজাৰত কি হয় বেছি দৰত বা বেছি এডভাৰটাইজিং হয়, বেছি দৰত চেল হয়। গতিকে সেইবিলাকে অগ্ৰাধিকাৰবিলাক নিয়ন্ত্ৰণ কৰে। মই তোমালোকক ইয়াত এটা সৰু উদাহৰণ দিওঁ, যেনে কোকা কোলা, পেপচি। কিছুমান মানুহৰ ঘৰত মানে তোমাৰ খাবলৈ যদিও ভাত নাই, তেওঁলোকে টিভি থাকিবই, টিভিত মানে জোৰ জবৰদস্তি টিভি ল'ব, হয় নাই, টিভিত তোমাৰ কোকা কোলা পেপচিৰ এডভাৰটাইজ আহিব আৰু ল'ৰা ছোৱালীয়ে জোৰ জবৰদস্তি কৰিব যে সেইটো লাগে, আৰু অথচ তেওঁলোকৰ ঘৰত কিন্তু খাবলৈ ভাত নাই। মই উদাহৰণটো কৈছোঁ। তাৰমানে প্ৰয়োজনটো বজাৰে তেওঁ ভাতৰ প্ৰয়োজনতকৈ কিহৰ প্ৰয়োজনত অগ্ৰাধিকাৰ দিছে যে তেওঁ শীতল পানীয় যিটো টিভিত এডভাৰটাইজ দেখি আছে সেইটোৰ ওপৰত বেছি গুৰুত্ব দিছে। কিন্তু তাৰমানে কি তেওঁৰ অগ্ৰাধিকাৰ বা তেওঁৰ যিটো পচন্দ সেইটো বজাৰে নিয়ন্ত্ৰণ কৰিলে, তেওঁৰ মানে আচল প্ৰয়োজনে নহয় বা তেওঁৰ মানে যিটো মানে পেটৰ ভোক সেইটোৱে কিন্তু নিয়ন্ত্ৰণ কৰা নাই, বজাৰখনে নিয়ন্ত্ৰণ কৰি দিছে। গতিকে সেইটো এটা বিশ্বায়নৰ নেতিবাচক দিশ। তাৰোপৰি বহুজাতিক নিগমবোৰৰ মানে আগমন, যিবিলাক MNCবিলাক আহিছে আৰু মাল্টিনেশ্যনেল কোম্পানীবিলাক, আৰু ইয়াৰ বৰ্ধিত ভূমিকাই গোটেই বিশ্বতেই চৰকাৰবোৰৰ নিজে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত থকা সামৰ্থ্য কমাই পেলাইছে। কাৰণ বিভিন্ন ক্ষেত্ৰত MNCবিলাকে ইনভেষ্ট কৰিছে। তোমালোকে দেখিবা বহুত চৰকাৰী মানে অফিচৰ যিবিলাক হৰ্ডিংছ নাম থাকে, অফিচৰ নাম, তাৰ তলত আকৌ প্ৰাইভেট কিছুমান কোম্পানীৰ এডভাৰটাইজ, তাৰমানে তেওঁলোকে স্পনচৰ কৰিছে। স্পনচৰ মানে জানানে, তেওঁলোকে পইচা দিছে। গতিকে এইবিলাকৰ জৰিয়তে বহুজাতিক নিগমবিলাকৰ মানে কিছুমান কামে চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ ক্ষমতাটোক কমাই পেলাইছে। মানে তেওঁলোকে পইচা দিছে, গতিকে তেওঁলোকৰ মতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। বিভিন্ন চৰকাৰী তোমাৰ মানে অফিচবিলাকতো আমি দেখিবলৈ পাওঁ কিছুমান চাকৰি তেনেকৈ কোম্পানীয়ে ৰিক্ৰুইট কৰে, অমুক কোম্পানীৰ পৰা অহা এমপ্লয়ী এওঁলোক, গতিকে তেওঁলোকৰ মতে চলায়। তাত কোনো তোমাৰ মানে সেই অনুষ্ঠানটোৰ মুৰব্বী বা ৰাষ্ট্ৰৰ মানে আৰু চৰকাৰৰ কোনো হাত নাথাকে। গতিকে এইবিলাক কিছুমান নেতিবাচক প্ৰভাৱ। এতিয়া ইতিবাচক প্ৰভাৱৰ ক্ষেত্ৰতো আমি ক'ব পাৰোঁ যে যদিও ইমানবিলাক নেতিবাচক কথা কোৱা হৈছে, গোলকীকৰণে কিন্তু সঁচা অৰ্থত ৰাষ্ট্ৰৰ সামৰ্থ্য বা ক্ষমতা হ্ৰাস কৰা বুলি আমি ঠিক ক'ব নোৱাৰোঁ। কাৰণ ৰাজনৈতিক সমাজৰ কাৰণে ৰাষ্ট্ৰৰ গুৰুত্ব সদায়ে আছে। কাৰণ আমাৰ প্ৰথম পৰিচয় আমি ৰাষ্ট্ৰক দিয়ে হয় নহয়, তুমি কি বুলি ক'লে আমি ভাৰতীয়, হয়নে? গতিকে ৰাজনৈতিক সমাজৰ বাবে ৰাষ্ট্ৰৰ গুৰুত্ব আছে। জাতি ৰাষ্ট্ৰৰ ধাৰণা, নেশ্যন ষ্টেট, আমি যে একেখন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব, নাগৰিকত্ব, এইবিলাকৰ প্ৰাসংগিকতা আজিও আছে আৰু সেইটো কেতিয়াও নাই হৈ নাযায়। আৰু সেইকাৰণে এতিয়াও ৰাষ্ট্ৰবিলাকৰ মাজত আগৰ দৰে ঈৰ্ষা আছে, শত্ৰুতা আছে, প্ৰতিযোগিতা আছে। ৰাষ্ট্ৰৰ স্থান আন কোনেও আচলতে ল'ব নোৱাৰে। ৰাষ্ট্ৰৰ কাৰ্য সীমিত হোৱা বুলি যদিও কোৱা হৈছে, ৰাষ্ট্ৰৰ কাৰ্য কিন্তু সীমিত আচলতে হোৱা নাই। কাৰণ ৰাষ্ট্ৰই এতিয়াও সবলভাৱে নিজৰ প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ দিশত আইন শৃংখলা ৰক্ষাৰ কাম অতি ক্ষিপ্ৰতাৰে কৰি আছে। তুমি আজিয়ে চোৱা ৰাষ্ট্ৰৰ কামৰ ক্ষেত্ৰত ক'ভিডৰ এই গোটেই সময়ছোৱাত তুমি যদি চোৱা চৰকাৰে কি কৰিছে, বেছি গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। ইয়াত কিন্তু প্ৰাইভেট বা MNCবিলাকে কোনো
ভূমিকা লোৱা বুলি আমি ক'ব নোৱাৰোঁ কাৰণ তোমাৰ প্ৰাইভেট হস্পিটেলত তোমাৰ ক'ভিড পেচেণ্টৰ গোটেই চোল ৰেছপঞ্চিবিলিটি আমাৰ ষ্টেট হস্পিটেলতে লৈছে নাই গতিকে এই দুৰ্যোগৰ সময়ত আমি দেখিবলৈ পাইছোঁ যে ৰাষ্ট্ৰৰ গুৰুত্ব কিমান আমাক যদি সহায় কৰিব কোনে কৰিব ৰাষ্ট্ৰই কৰিব কোনো MNC যে তোমাক বিনা কাৰণত সহায় কৰিবলৈ নাহে কাৰণ ৰাষ্ট্ৰ আমাৰ সৃষ্টি ৰাষ্ট্ৰৰ প্ৰতিনিধি আমাৰ প্ৰতিনিধি হয় নাই গতিকে ৰাষ্ট্ৰই এতিয়াও সবলভাৱে নিজৰ প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ দিশত আইন শৃংখলা ৰক্ষাৰ কাম কৰি আছে তাৰোপৰি এই আভ্যন্তৰীণ যিবিলাক আমাৰ সমস্যা এই সমস্যা সমাধানৰ কামো কিন্তু ৰাষ্ট্ৰই কৰি আছে আজি বিদেশ মানে এই ক'ভিড পিৰিয়ডত COVID-19ৰ যি দুৰ্যোগৰ সময়ছোৱাত যিবিলাক মানুহ বাহিৰত তোমাৰ কিছুমান ছাত্ৰ ছাত্ৰী বাহিৰত ৰৈ গৈছিলে তেওঁলোকক অনাৰ ব্যৱস্থা কিন্তু কোনো MNC যে কৰা নাই মাল্টিনেশ্যনেল কোম্পানী নহয় চৰকাৰে কৰিছে হয় নাই বা তেওঁলোকৰ যিবিলাক তোমাৰ জনধন একাউণ্টত এই যে পইচা পাতি সোমোৱাৰ এই কাৰবাৰবিলাক কিন্তু চৰকাৰে কৰিছে গতিকে চৰকাৰ নোহোৱা হৈ যোৱা বুলি ক'ব নোৱাৰা গোটেই বিশ্বত বিশ্বায়ন চলি আছে কিন্তু চৰকাৰৰ নিজৰ ৰোলটো কিন্তু ৰৈ আছে বা ৰাষ্ট্ৰই চৰকাৰ মানে ৰাষ্ট্ৰৰ কথাই কৈছোঁ যে ৰাষ্ট্ৰই নিজৰ ৰোলটো কিন্তু লৈ আছে ভূমিকাটো আমি লৈ আছে তাৰপিছত বৰ্ধিত প্ৰযুক্তিত পৰ্যাপ্তভাৱে ব্যৱহাৰ কৰি ৰাষ্ট্ৰই নাগৰিকৰ এতিয়া সকলো খবৰ সংগ্ৰহ কৰিব পাৰে আৰু তেতিয়া যাৰ যি প্ৰয়োজন সেইমতে ৰাষ্ট্ৰই কি কৰিব পাৰে সুবিধা দিব পাৰে আৰু এইবিলাকৰ ব্যৱহাৰৰ দ্বাৰা ৰাষ্ট্ৰই ভালকৈ শাসন কৰিবলৈ সুবিধা পায় ক'ত কিমান মানুহ আছে কাৰ কি প্ৰয়োজন আছে এই যে জন্ম মৃত্যুৰ পঞ্জীয়নৰ পৰা আদি কৰি নিবনুৱাসকলৰ পঞ্জীয়ন এই গোটেইবিলাক পঞ্জীয়নৰ ডাটা ৰাষ্ট্ৰই নিজৰ হাতত ৰাখে আৰু এইবিলাকৰ যিমানে উন্নতি হৈছে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ চৰকাৰী মানে কাৰ্যালয়বিলাকতো এইবিলাকৰ ব্যৱহাৰ অতি ক্ষিপ্ৰতাৰে হৈছে ফলত যিবিলাক ফাইল আজি তুমি আগতে এটা ফাইল বিচাৰি গ'লে চৰকাৰী কাৰ্যালয়ত তুমি বিচাৰি নাপাইছিলা বা বহুতে মানে ক'ত আছে বা কি তোমাক দিব নিবিচাৰে এনেকুৱা এতিয়া কিন্তু তেনেকুৱা কথা নাই কম্পিউটাৰত তোমাৰ ফাইল নাম্বাৰ মাৰিলেই তোমাৰ ফাইল কোনখন টেবুলত আছে গোটেই ইনফৰমেশ্যন আমি পাব পাৰোঁ গতিকে ইয়াৰ দ্বাৰা শাসন কৰিবলৈ সুবিধা হৈছে তাৰোপৰি বিশ্বায়নৰ ফলত আমি যিহেতু আন দেশৰ উন্নত শাসন ব্যৱস্থাৰ কথা পুংখানুপুংখভাৱে জানিব পাৰিছোঁ ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তেই হওক বেলেগ গণমাধ্যমৰ জৰিয়তেই হওক বা চিনেমা বা তোমাৰ বিভিন্ন আলোচনা এইবিলাকৰ জৰিয়তেই হওক আমি কি কৰিব পাৰিছোঁ বেলেগ দেশত কি ধৰণে চলি আছে এই বস্তুটো আমি জানিব পাৰিছোঁ আৰু আমাৰ নিজৰ দেশৰ লগত গ্ৰহণযোগ্য হোৱাকৈ বা আমাৰ নিজৰ দেশত সেইবিলাক প্ৰয়োগ কৰিব পৰা আমাৰ মানে সুবিধা হৈছে আমি গম পাইছোঁ যে ছাপ'জ অমুক এখন দেশত এইটো সমস্যা এনেকৈ সমাধান কৰিছে গতিকে আমাৰ চৰকাৰে এইটো ব্যৱহাৰ কৰাৰ সুবিধা পাইছে এইটো কেনেকৈ জানিব সুবিধা পালে যে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নত ব্যৱহাৰৰ কাৰণে আৰু গতিকে বিশ্বায়নৰ এইবোৰ কিছুমান ইতিবাচক ফলো আছে সববোৰ আমি নেতিবাচক বুলি ক'ব নোৱাৰোঁ গতিকে আজিৰ এই ভিডিঅ'টোত আমি ৰাজনৈতিক যিটো ফল বা প্ৰভাৱৰ কথা আলোচনা কৰিছোঁ ইয়াৰ পিছত আমি অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰভাৱৰ কথা আলোচনা কৰিম গতিকে তোমালোকে এটা কথা গম পালা যে বিশ্বায়নটো ফুল্লি নেতিবাচক বা ফুল্লি ইতিবাচক মানে সম্পূৰ্ণ নেতিবাচক বুলিও ক'ব নোৱাৰোঁ কিন্তু সম্পূৰ্ণ ইতিবাচকো নহয় আমাৰ কিছুমান দিশ আছে বিশ্বায়নৰ বেয়া দিশো আছে ভাল দিশো আছে কিন্তু আমি বিশ্বায়ন এৰাই চলিব নোৱাৰোঁ এতিয়া তোমালোকে দেখিছা এইখিনি সময়ত এনেকুৱা হৈছে যে বিশ্বায়ন ব্যৱস্থাটো অলপ ধীৰ হৈছে এই মহামাৰীটোৰ কাৰণে COVID-19ৰ কাৰণে আমাক স্বনিৰ্ভৰশীল হ'বলৈ কোৱা হৈছে তৎক্ষণাত আমাক চাইনিজ বস্তু বা অন্যান্য বস্তু আমি বিদেশী বস্তু বৰ্জন কৰি আমাক স্বনিৰ্ভৰশীল হ'ব কোৱা হৈছে কিন্তু আমি এদিনতে বৰ্জন কৰাৰ সামৰ্থ্য আমাৰ হোৱা নাই কাৰণ আমি দৈনন্দিন জীৱনত এনেকুৱাকৈ মানে আমি নিৰ্ভৰশীল আন দেশৰ পৰা অহা বস্তুৰ ওপৰত আমি পটকৈ সেইবোৰৰ ব্যৱহাৰ এৰি দিব নোৱাৰোঁ যেতিয়ালৈকে আমি নিজৰ দেশত তেনেধৰণৰ সমান মানে ষ্টেণ্ডাৰ্ড বা সমান মানে যোগ্যতা থকা বস্তু আমি নাপাওঁ সমান গুণাগুণ থকা বস্তু আমি নাপাওঁ সেইটোৰ পৰা তোমালোকে এই উদাহৰণটোৰ পৰা গম পালা যে কেনেকৈ তোমাৰ মানে ইণ্টাৰকানেক্টেডনেছ আমি কেনেকৈ বা ইণ্টাৰডিপেণ্ডেঞ্চ আমি কেনেকৈ আন এখন দেশৰ ওপৰত নিৰ্ভৰশীল হৈ আছোঁ আনবোৰ দেশৰ ওপৰত গতিকে এই ধৰণৰ কথা কিছুমান থাকে আত্মনিৰ্ভৰশীলতা আৰু আন্তঃনিৰ্ভৰশীলতা আৰু আন্তঃসংযোগতা এই দুটাই হৈছে বিশ্বায়নৰ মানে মূল কথা তোমালোকে লিখোঁতে এই কথাটো মন কৰিবা গতিকে অকণমান পঢ়ি চাবা কিতাপত আছে